Hi guys, welcome back to my channel Rabharam Singh Blog. আজি অন্য এটা ভিডিও লৈ সকলোকে মোৰ চেনেলটো লৈ স্বাগতম জনাইছো। আজি আমুতি উপলক্ষে মই যে আমাৰ গাঁৱৰ নামঘৰলৈ যাবলৈ ওলাইছো। তাত কি হয় দেখাবলৈ পৰা বলক ভিডিওটো আৰম্ভ কৰোঁ। এনেকৈ যাত্ৰা মোৰ আৰম্ভ। এয়াই হ'ল আমাৰ গাঁও, য'ত ইজনে আনজনৰ চুলি কাটি দিয়ে কোনো নাপিত এ আমাৰ গাঁৱৰ পৰিৱেশ। ইয়াতে আমাৰ মৰম, ভাল পোৱা, প্ৰেম, অনুভূতি, একতাৰ বান্ধ সোমাই আছে। এয়াই হ'ল আমাৰ গাঁও। আহিছে ফাইনেলি মই আহি পালোঁ আমাৰ গাঁৱৰে নামঘৰৰ বাকৰিত। এতিয়া মই ভিতৰৰ খণ্ডটো দেখাবলৈ প্ৰয়াস কৰিম। তাত আয়তীসকলে খুব সুন্দৰকৈ নাম প্ৰসংগ কৰি আছে। এনেকৈ আমাৰ জেঠা এজন বহি আছে। জেঠা কিবা ক'ব নেকি আমুতিৰ বিষয়ে? আমুতি কেনেকুৱা চলি আছে মোটামুটি? হয় ঠিক আছে, সুন্দৰ। নকুল ভাই কিবা ক'ব নেকি? নাই ন, ঠিক আছে বাবা। আজি আমুতি শেষ শেষৰ কাৰণে আজি আমি ইয়াৰ প্ৰসাদ দিয়াৰ কাৰণে মন্দিৰ প্ৰসাদ দিয়াৰ কাৰণে আয়োজন কৰিছোঁ সকলো ভাই ভনী সকলো যোগ লাগি আৰু আজিৰ পৰা আমুতি বিদায় আৰু বিদায় দিলোঁ। ঠিক আছে, সুন্দৰ, ঠিক আছে বাৰু। আমাৰ মামা আছে সুন্দৰ, মাইনাত ভাল। কৃষ্ণ এনেকৈ মই প্ৰৱেশ কৰিলোঁ। ভিতৰ ভাগলৈ যাব পেলাই আয়তীসকলে চাগে নাম প্ৰসংগ শেষে কৰিলে। ভালনে? ঠিক আছে। সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত শুকৰ মুখে আহি ভূমিত শৈলা বিদিত ৰসত চতুৰ যিটো জন ৰাম 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 পৰম সন্তোষে পিউক ৰসমৃত অ ৰাম পৰম সন্তোষে ৰসক প্ৰিয় সন্তোষ পৰম অমৃত ভাগৱত শাস্ত্ৰৰ তত্ত্বমূল। চতুৰসকলে এই ভাগৱতৰ অমৃত পান কৰিব পাৰে। ইহাৰ পৰম তত্ত্ব হৈছে মাত্ৰ হৰিনাম মাত্ৰ হৈছে। এই শাস্ত্ৰখনৰ মূল মন্ত্ৰই হ'ল হৰিৰ নাম। সেইকাৰণে হৰিৰ নামে গতি, হৰিৰ নামে হ'ল ভগতৰ অগতিৰ গতি। হয় না? আৰু সেই মহাদেৱৰে শিৱ যাক গুৰু, শিৱ হ'ল গুৰু, গুৰু পত্নীৰ সতী মা পাৰ্বতীৰ আজি অম্বুবাচীৰ নিবৃত্তি, অৰ্থাৎ অম্বুবাচী মানে হ'ল কি
অ মানে হ'ল পানী ৰস শক্তি বাঁহী মানে হ'ল বাচি মানে হ'ল বাহিৰ আমাৰ মাতৃসকলৰো সেই ৰজত চলা 3 দিনৰ পাছত তেওঁলোকে খুচি হয় ঠিক তদ্ৰুপস্বৰূপ আমাৰ পৰম গুৰু শিৱ গুৰু পত্নী হ'ল মা কামাখ্যা সতী আৰু এই সতী পাৰ্বতীৰ তেওঁ দেহত্যাগৰ সময়ত সতীত্বৰ গুণত তেওঁৰ যি দেহ অংগ দেৱাদেৱ মহাদেৱে এই বিশ্বত ব্ৰহ্মাণ্ডত তেখেতে যেতিয়া পৰিভ্ৰমণ কৰি লৈ ফুৰাইছিল আৰু সেই সতীৰ দেহ অংগ কিছুমান জাগাই নিক্ষেপ কৰি দিছিল কোনে নিক্ষেপ কৰিছিল নাৰায়ণ শ্ৰীকৃষ্ণ সুদৰ্শন চক্ৰৰে তাৰমানে কাটি কাটি অংগবিলাক পেলাই থৈ দিছিল আৰু সেই অনুসৰি প্ৰত্যেক দেহৰ অংগ য'ত তাত পতিত হৈছিল আৰু একোখন তাতে তীৰ্থস্থান হিচাপে সৃষ্টি হৈছিল আৰু সেই অনুসৰি আমাৰ অসমত কামাখ্যা অৰ্থাৎ নীলাচল পাহাৰৰ পৰ্বতৰ ওপৰত মাতৃ গুপ্ত অংগ তাত নিক্ষেপ হৈছিল আৰু তাতে এখন কামপীঠ হিচাপে তীৰ্থৰ সৃষ্টি হ'ল আৰু সেই কামনাৰ সিদ্ধিত যিসকল সাধু গুৰুসকল বৈষ্ণৱ কামনাৰ সিদ্ধি পোৱাৰ নিমিত্তে তাত এই অম্বুবাচী সময়ত তাতে আহি তেওঁলোকে সেই সাধনাবিলাক কৰে আৰু সেই সাধনাৰ ব্ৰততে তেওঁলোকৰ তাত সিদ্ধি লাভ কৰে বুলি ইতিপূৰ্বৰ পৰা তাত প্ৰবচন আছে আৰু সেই অনুসৰি এই অম্বুবাচীৰ মেলা তাত বা সাধু ভকত বৈষ্ণৱৰ এখন এই অম্বুবাচীৰ সময়ত সাধু ভকত বৈষ্ণৱক দৰ্শন হয় আৰু তেওঁলোকে এই পৰ্বটো সেই অনুসৰি আমিও এই অসমত অম্বুবাচী পৰ্বটো আমাৰ তীৰ্থস্থান মন্দিৰবিলাকত পালন কৰা যিটো নেকি গুণ যিটো নেকি আকাৰ তেতিয়া তাৰমানে সেই ভাৱটো তেতিয়াহে আহিব সকলোকে কৃষ্ণ ওলব পৰা আমি যেনেকুৱা কৃষ্ণ সকলোকে ওলব পাৰোঁ না হাতখন আহে না অ কৃষ্ণ সপ্তাহ হাতখন এনেকৈ ওলব পৰা কৃষ্ণ ওলব পাৰিলে তাৰমানে বহুত তাৰমানে কি হয় আমাৰ অভিমান বোলে অভিমান মানে কি 1 নম্বৰ লাভ লাগে কৃষ্ণ বুলি কোৱা হাতখন হয় না কৃষ্ণ বুলি অৰ্পণ কৰা গোটেইখিনি অৰ্পণ কৰা তুমি হাত ধৰণে কাম কৰি আছা কৃষ্ণ এইবিলাক হ'ল জ্ঞান এইবিলাক হ'ল উপদেশ শাস্ত্ৰৰ উপদেশ এই উপদেশবিলাক পালন কৰিলে সেইকাৰণে মিছে শাস্ত্ৰ ইমান যাব লাগে ইমান যাব দৰকাৰ নাই শাস্ত্ৰৰ সেইকাৰণে শাস্ত্ৰ বেদ পুৰাণ উপনিষদ তত্ত্ব পণ্ডিতসকলে ওলাওঁতে সাগৰি যায় ভক্তি ভাৱে আকমনে কৃষ্ণ নিত্যম কলালম মাধৱ হৃদি মাধৱ বাসী স্মৰণতি সাধৱ পদে কাৰ্যে কাৰ্যশ্ৰী মাধৱ ওম নাজানো নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো
কৃপাৰ সাগৰ লৈগী নন্দন পুৰী মনৰ কাম ভকতৰ সংগ সদায় লঘু মুখে তোমাৰ গুণৰ নাম ৰাম মুখে তোমাৰ ওম শ্ৰী গুৰু ৰাম ৰাম গুৰু ৰাম ৰাম প্ৰেম আনন্দ